নলবাৰী আদালতৰ ঐতিহাসিক ৰায়দান সুদীৰ্ঘ 9 বছৰৰ অন্তত নলবাৰী আদালতে দিলে এক ঐতিহাসিক ৰায়দান এক নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ ৰায়দান কৰিলে নলবাৰী জিলা ও সত্ৰ ন্যায়াধীশ আদালতে নলবাৰী জিলা ও সত্ৰ ন্যায়াধীশ মল্লিকা দত্তৰ আদালতে সুদীৰ্ঘ 9 বছৰীয়া এক হত্যাকাণ্ডৰ ঘটনাৰ ৰায়দান দিয়ে এই হত্যাকাণ্ডৰ ঘটনাটোত 10 জন লোকক অভিযুক্ত কৰা হৈছিল যদিও বিভিন্ন পক্ষৰ সাক্ষী প্ৰমাণৰ জৰিয়তে আজি দিলে এই ঐতিহাসিক ৰায়দান 2016 চনত নলবাৰীৰ গোবৰাদৰত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা মুকাম আলী নামৰ এজন লোকক কেইবাজনো লোকে নৃশংসভাৱে আক্ৰমণ চলাইছিল এই ভয়াৱহ আক্ৰমণৰ কেইবাদিন পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যুক আঁকোৱালি লয় লোকজনে 2016 চনত জিলাখনৰ গোবৰাদল মিলন হাইস্কুলৰ নদীৰ পাৰত সংঘটিত হৈছিল এক গণপ্ৰহাৰৰ ঘটনা কোনো এক সাধাৰণ কথাতে একাংশ লোকে গণপ্ৰহাৰ সধাইছিল মুকাম আলী নামৰ এজন সাধাৰণ লোকক এই ঘটনাৰ পিছত টিহু থানাত ৰুজু হোৱা 75/2016 গোচৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 302/149 ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত 10 জন লোকক অভিযুক্ত কৰিছিল আৰক্ষীয়ে মোকৰ্দমাটো হৈছিল 2017 চনত ঘটনাটো হৈছিল আপোনাৰ গোবৰাদল মিলন হাইস্কুলৰ ওচৰত নদীৰ পাৰত মুকাম আলী নামৰ এজন ব্যক্তিক ৰাইজে ধৰি প্ৰহাৰ কৰিছিল আৰু প্ৰহাৰ কৰাৰ পিছত তেওঁ জখম হয় আৰু জখমী অৱস্থাত তেওঁ চিকিৎসাৰ কাৰণে হস্পিটেলত অনাৰ পিছত কেইদিনমান পিছত তেখেতৰ মৃত্যু হয় গোবৰাদল গাঁৱৰ উমেশ কাকতি বিনয় কাকতি কৃষ্ণ বৰ্মন প্ৰীতম বৰ্মন উৰফে পিংকু বৰ্মন দিনেশ বৰ্মন কনক বৰ্মন ৰঞ্জিত বৰ্মন টুটু বৰ্মন অনিল বৰ্মন আৰু ৰমেশ বৰ্মনক টিহু আৰক্ষীয়ে অভিযুক্ত কৰা 10 জন লোকৰ গোচৰ চলি আছিল জিলা ও সত্ৰ ন্যায়াধীশ আদালতত নলবাৰী সেশন আদালতত চলি থকা 166/17 নং গোচৰৰ আজি ৰায়দান দিয়ে নলবাৰীৰ জিলা ও সত্ৰ ন্যায়াধীশ মল্লিকা দত্তৰ আদালতে জিলা ও সত্ৰ ন্যায়াধীশ মল্লিকা দত্তই সেশন কেছ নাম্বাৰ 166/17 এই গোচৰটোত মুঠতে আছিল 10 জন অভিযুক্ত মানে পদকীয়া এই 10 জন পদকীয়াৰ ভিতৰত 6 জনক খালাস দিলে আৰু 4 জনক কনভিকশন দিলে শাস্তি দিলে এই 4 জনৰ ভিতৰত আছে উমেশ কাকতি কৃষ্ণ বৰ্মন বিনয় কাকতি প্ৰীতম এলিয়াছ পিংকু বৰ্মন এই 4টা কনভিকশন দিলে তেওঁলোকক প্ৰত্যেককে 3 বছৰকৈ জেল আৰু 5,000 টকা জৰিমনা অনাদায়ী 5,000 টকা দিবলৈ অনাদায় আৰু 3 মাহৰ জেল নলবাৰী জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান মৰ্মে এই অভিযুক্তসকলৰ উমেশ কাকতি বিনয় কাকতি কৃষ্ণ বৰ্মন প্ৰীতম বৰ্মন উৰফে পিংকু বৰ্মনক 3 বছৰৰ কাৰাদণ্ড বিহাৰ লগতে 4 জনকে 5,000 টকাকৈ জৰিমনা বিহে এই 5,000 টকা জৰিমনা অনাদায়ে 4 অভিযুক্তই খাটিব লাগিব আৰু 3 মাহৰ কাৰাবাস আজি কি ৰায়দান দিলে আজি কি ৰায় দিলে আজি কি ক'ব ইফালে দিনেশ বৰ্মন কনক বৰ্মন ৰঞ্জিত বৰ্মন টুটু বৰ্মন অনিল বৰ্মন আৰু ৰমেশ বৰ্মনক আদালতে আজি ৰেহাই দিয়ে মই আহি আছিলো আহি থাকাতে এটা ঘটনা চলি আছিল এখানাক মই নামটো দিলা গোবৰাদলত এখানাকে মোৰ নামটো উঠিল বাকী বিশেষ মই গম নাপাওঁ ঘটনাটো মানে তাতে ভালকে গম নাপাওঁ এই কেছটো পৰটো কি হৈছে এখানে পাৰি বদলে মই ক'ব পাৰিম আপোনাৰ নামটো অনিল বৰ্মন আপুনি ৰায় পালে আজি কিমান বছৰৰ মূৰত আজি 9 বছৰ নলবাৰীৰ লোক অধিবক্তা মৃগান দাসে জনোৱা মতে 2016 চনত গোবৰাদল মিলন হাইস্কুলৰ সমীপৰ নদীৰ পাৰত সংঘটিত হৈছিল এজন লোকক নৃশংস আক্ৰমণৰ ঘটনা লক্ষণৰ কথা এই যে ঘটনাৰ 9 বছৰৰ অন্তত ন্যায় পালে নিহতৰ পৰিয়ালে মোকৰ্দমাটো হৈছিল 2017 চনত ঘটনাটো হৈছিল আপোনাৰ গোবৰাদল মিলন হাইস্কুলৰ ওচৰত নদীৰ পাৰত মুকাম আলী নামৰ এজন ব্যক্তিক ৰাইজে ধৰি প্ৰহাৰ কৰিছিল আৰু প্ৰহাৰ কৰাৰ পিছত তেওঁ জখম হয় আৰু জখমী অৱস্থাত তেওঁ চিকিৎসাৰ কাৰণে হস্পিটেলত অনাৰ পিছত কেইদিনমান পিছত তেখেতৰ মৃত্যু হয়